জুবিন গাৰ্গৰ ফটো তেওঁ বিক্ৰী কৰি আছিল সেয়া তেওঁৰ অপৰাধ হ'ব নোৱাৰে যে আমি কেৱল দুৰ্বল শ্ৰেণীটোৰ ওপৰত অত্যাচাৰ কৰি কৰবাত নহয় কৰবাত আত্মসন্তুষ্টি লাভ কৰোঁ এইটো আমাৰ এটা মানসিকতা হৈ গৈছে আটাইৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি যেতিয়া সমগ্ৰ অসমবাসীয়ে লাভ কৰিছিল ঠিক তেতিয়াৰে পৰা বৰ্তমানলৈ অসমৰ প্ৰায় প্ৰতিজন ব্যক্তি জুবিন গাৰ্গৰ মৃত্যুৰ শোকত ম্ৰিয়মান হৈ আছে প্ৰতিবাদ হৈছে যে জুবিন গাৰ্গৰ যদি হত্যা কৰা হৈছে তেন্তে হত্যাকাৰীসকলক উচিত শাস্তি বিহিব লাগে ঠিক তেনেকুৱা এটা সময়তে এটা ভিডিঅ' ভাইৰেল হৈছে যিটো ভিডিঅ' খুব সম্ভৱতঃ জুবিন গাৰ্গৰ নশ্বৰ দেহ সৰুসজাই ষ্টেডিয়ামত যেতিয়া ৰখা হৈছিল তেতিয়াৰ ভিডিঅ' য'ত দেখা গৈছিল যে এজন ব্যক্তিয়ে জুবিন গাৰ্গৰ কিছু ফটো বিক্ৰী কৰিবলৈ তেওঁ পদপথত বহিছিল আৰু সেই সময়তে কিছুমান জুবিন প্ৰেমী বা জুবিন গাৰ্গৰ মৃত্যুত ম্ৰিয়মান হোৱা অত্যন্ত আবেগিক হৈ পৰা কিছুমান ব্যক্তিয়ে সেই জুবিন গাৰ্গৰ ফটো বিক্ৰী কৰা সেই মানুহগৰাকীৰ ওপৰত জঁপিয়াই পৰিল সেই মানুহগৰাকীক জুবিন গাৰ্গৰ সেই ফটোসমূহ বিক্ৰী কৰাত বাধা দিলে সেই ফটোসমূহ কাঢ়ি ৰাখি দিয়া হ'ল আৰু ভিডিঅ'টোত যিটো অডিঅ' আহিছে তাত আমি শুনিবলৈ পালো কোৱা হৈছে যে কিয় জুবিন গাৰ্গৰ ফটো এনেদৰে বিক্ৰী কৰা হৈছে যদি ইমানে জুবিন প্ৰেম আছে তেতিয়াহ'লে কিয় তুমি ফটোসমূহ বিনামূলীয়াকৈ দিয়া নাই ইত্যাদি ইত্যাদি বিভিন্ন কথা যিসকলে সেই পেটৰ তাগিদাত পৰি জুবিন গাৰ্গৰ ফটোখিনি সেই সময়ত বিক্ৰী কৰিলে দুপইচা অৰ্জন কৰিম বুলি ভাবি পদপথত বহি জুবিন গাৰ্গৰ ফটো বিক্ৰী কৰাৰ চিন্তা কৰিছিল সেই ব্যক্তিগৰাকীক যিসকলে জুবিন গাৰ্গৰ ফটো বিক্ৰী কৰাত বাধা দিলে বা জুবিন গাৰ্গৰ ফটো বিনামূলীয়াকৈ কিয় বিতৰণ নকৰিব বুলি মানুহগৰাকীক প্ৰশ্ন কৰিলে মই সেইসকল আবেগিক ব্যক্তিক এটা প্ৰশ্ন কৰিব বিচাৰিছো যে সেই ব্যক্তিগৰাকী এগৰাকী নিৰীহ ব্যক্তি সেই ব্যক্তিগৰাকী খুব সম্ভৱতঃ এগৰাকী দুখীয়া ব্যক্তি যিগৰাকীয়ে পেটৰ তাগিদাত জুবিন গাৰ্গৰ ফটো বিক্ৰী কৰি দুপইচা অৰ্জন কৰাৰ বাবে পদপথত বহিছিল সেই একে সময়তে অসমৰ চুকে কোণে প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে যিসকলে প্ৰেছত গৈ ফ্লেক্স প্ৰিণ্ট কৰিলে ডাঙৰ ডাঙৰ হৰ্ডিং লগালে সেই যিসমূহ প্ৰেছ য'ৰ পৰা তেওঁলোকে সেই হৰ্ডিংসমূহ বনালে তাত সেইবোৰ বিনামূলীয়াকৈ দিয়া হৈছিল নে সেই হৰ্ডিং বনোৱা সেই প্ৰতিষ্ঠান বা সেই ফ্লেক্স বনোৱা প্ৰতিষ্ঠানসমূহে জুবিন গাৰ্গৰ সেই ফ্লেক্স বনোৱাৰ নামত পইচা লৈছিল নিশ্চয়কৈ পইচা লৈছিল কাৰণ মই ব্যক্তিগতভাৱে এটা কথা কম সেইটো হৈছে যে জুবিন গাৰ্গৰ বাসগৃহলৈ মই গৈছো শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি দিবলৈ সোণাপুৰত থকা জুবিন গাৰ্গৰ সমাধিস্থলীলৈ কেইবাবাৰো গৈছো শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি দিবলৈ আৰু প্ৰতিবাৰে মই কৰবাৰ পৰা একোখনকৈ গামোচা নিছো কিনি নিছো য'ৰ পৰা মই গামোচাখন কিনিছো তাত মই সেই গামোচাখন কিয় কিনিছো কথা প্ৰসংগত উল্লেখ কৰাৰ পাছতো সেই দোকানীজনে কিন্তু মোক সেই গামোচাখন বিনামূলীয়াকৈ দিয়া নাছিল যে জুবিন গাৰ্গৰ সমাধিস্থলীলৈ যেতিয়া মই গৈছো সেই গামোচাখন জুবিন গাৰ্গৰ সমাধিত মই অৰ্পণ কৰিম বুলি কোৱাৰ পিছতো সেই গামোচা বিক্ৰী কৰা সেই প্ৰতিষ্ঠানটোৱে জুবিন গাৰ্গৰ নামত
সেই গামোচাখন কিন্তু মোক বিনামূলীয়াকৈ দিয়া নাছিল। একেদৰে জুবিন গাৰ্গৰ বাসগৃহত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত যেতিয়া মই সেই গামোচাখন দিবলৈ নিছিলো, তেতিয়াও সেই কোনো প্ৰতিষ্ঠানে মোক সেই গামোচাখন বিনামূলীয়াকৈ দিয়া নাছিল। এই যে সাধাৰণ এগৰাকী খাটি খোৱা সাধাৰণ সেই ব্যক্তিগৰাকীয়ে সেই ফটোখিনি বিক্ৰী কৰিবলৈ লওঁতে তেওঁৰ ওপৰত জঁপিয়াই পৰা সেই ব্যক্তিসকলে এইবোৰ কথা চিন্তা কৰি চাইছেনে কেতিয়াবা? এই যে আমাৰ যিটো মানসিকতা, এই যে আবেগিক হৈ আমি যে কিছুমান কৰ্মকাণ্ড কৰো, সেই কৰ্মকাণ্ডবোৰে কেনে ধৰণৰ প্ৰভাৱ সমাজত পেলায় আমি কেতিয়াবা ভাবি চাইছোনে? আজি জুবিনে এনেকুৱা এখন অসম বিচাৰিছিল নেকি, যিখন অসমত এনেদৰে কোনোবা খাটি খোৱা সাধাৰণ মানুহক বা কোনোবা এনে দুখীয়া মানুহৰ ওপৰত এনেদৰে এই যিটো মানসিক নিৰ্যাতন, এইটো কৰাটো জানো জুবিন গাৰ্গে পছন্দ কৰিছিল? যিগৰাকী জুবিন গাৰ্গে তেওঁৰ উপাৰ্জনৰ বেছি সংখ্যক ধন সাধাৰণ দুখীয়া মানুহক দান কৰি ভাল পাইছিল, সেইগৰাকী জুবিন গাৰ্গৰ নামত যিসকল আবেগিক হৈ পৰিছে, সেইসকলে এনেদৰে সাধাৰণ মানুহক এই কামটো কৰাটো জানো সমীচীন? কোনোবাই সেই ব্যক্তিগৰাকীক কৈছে জুবিন দাৰ নামত এনেদৰে ব্যৱসায় কৰিবলৈ দিয়া নহব। এয়া জানো ব্যৱসায় নহয়? আজি অসমৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ নামত বা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিবলৈ লাখৰ ঘৰত মমবাতি জ্বলোৱা হল। সেই মমবাতি যৰ পৰা কিনি অনা হৈছে, তেওঁলোকে জানো বিনামূলীয়াকৈ মমবাতিসমূহ দিছে? ফ্লেক্স প্ৰিন্ট কৰা সেই প্ৰতিষ্ঠানটোৱে জানো বিনামূলীয়াকৈ ফ্লেক্সসমূহ প্ৰিন্ট কৰি দিছে? গামোচা কিনি অনা প্ৰতিষ্ঠানসমূহে জানো জুবিন গাৰ্গৰ নামত অনা সেই গামোচাবোৰ বিনামূলীয়াকৈ দিছে? এইবোৰ প্ৰশ্ন এবাৰ জুকিয়াই চাবচোন। আমাৰ মানসিকতাটো এনেকুৱা হৈছে যে আমি কেৱল দুৰ্বল শ্ৰেণীটোৰ ওপৰত অত্যাচাৰ কৰি কৰবাত নহয় কৰবাত আত্মসন্তুষ্টি লাভ কৰো। এইটো আমাৰ এটা মানসিকতা হৈ গৈছে। এই মানসিকতাটোক অকণমান পৰিৱৰ্তন কৰিবৰ সময় হৈছে। আজি ভাৰতবৰ্ষৰ এগৰাকী অন্যতম ধনাঢ্য ব্যক্তি জুবিন গাৰ্গৰ বাসগৃহলৈ আহিছে পৰিয়ালক সমবেদনা জনাবলৈ অথবা জুবিন গাৰ্গক একাজলি শ্ৰদ্ধাঞ্জলি দিবলৈ। তেওঁৰ কি উদ্দেশ্য, কি মানসিকতাৰে তেওঁ আহিছে সেইটো আমি সমালোচনা কৰিবলৈ যোৱা নাই। কিন্তু পৰৱৰ্তী সময়ত যদি সেই ব্যক্তিগৰাকীয়ে জুবিন গাৰ্গৰ নামত কিবা ব্যৱসায় কৰে, জুবিন গাৰ্গক ব্ৰেণ্ড হিচাপে লৈ যদি কিবা ব্যৱসায় কৰে, তেন্তে এইসকলে সেইগৰাকী ব্যক্তিক বাধা দিব পাৰিবনে? এই যিটো মানসিকতা যুৱ প্ৰজন্মৰ মাজত গঢ়ি উঠিছে যে দুৰ্বল শ্ৰেণীৰ ওপৰত যিটো আক্ৰমণ, দুৰ্বল শ্ৰেণীৰ ওপৰত যিটো নিৰ্যাতন, এই ধাৰাটো যদি এনেদৰে চলি থাকে, তেন্তে এই যিটো অসমৰ যিটো চিনাকি, জুবিন গাৰ্গৰ অসমৰ যিটো চিনাকি, সেই চিনাকিটোত কৰবাত নহয় কৰবাত দাগ লাগিব। 19 ছেপ্টেম্বৰ তাৰিখে জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিৰ আগমুহূৰ্তলৈ আমি দেখিছো যে অসমৰ এটা প্ৰান্তত, বিশেষকৈ উজনি অসমত আমি দেখিছো যে তাত খাটি খোৱা সাধাৰণ নিৰীহ সেই পাচলিৰ ব্যৱসায়ীসকলক নিৰ্যাতন কৰা হৈছে। কৰবাত দেখিছো যে শ্ৰমজীৱী যিসকলে শ্ৰম কৰি নিজৰ পেট প্ৰবৰ্তাবলৈ কষ্ট কৰিছে, সেইসকলৰ ওপৰত নিৰ্যাতন চলিছে। এই যে যুৱ প্ৰজন্মৰ এই যিটো মানসিকতা, এই যিটো হিৰো হোৱাৰ যিটো মানসিকতা, এই মানসিকতাই এটা প্ৰজন্মক কৰবাত নহয় কৰবাত পংগু কৰি তুলিছে। আজি পৰিৱেশটো এনেকুৱা যদি হৈ থাকে যে আমি কেৱল দুৰ্বল শ্ৰেণীটোৰ ওপৰত নিৰ্যাতন কৰিম, খাটি খোৱা শ্ৰমজীৱী মানুহবোৰ, ঠেলা চলাই খোৱা মানুহবোৰ, ৰিক্সা চলাই খোৱা মানুহবোৰ, সেই বিল্ডিঙত শ্ৰম কৰা সেই ৰাজমিস্ত্ৰীৰ সেই দিন হাজিৰা কৰা সেই শ্ৰমিকসকলক বা এই শাক পাচলি বিক্ৰী কৰা সাধাৰণ শ্ৰমিকসকলক, ব্যক্তিসকলক
এনেদৰে যদি আমি নিৰ্যাতন কৰি থাকো, আমাৰ মানসিকতা কিমান নিকৃষ্ট সেয়া কিন্তু বিশ্ববাসীৰ আগত প্ৰতিষ্ঠা হ'ব। জুবিন গাৰ্গে সেইখন অসম বিচৰা নাছিল যিখন অসমত এনেদৰে সাধাৰণ মানুহবোৰক কোনোবাই নিৰ্যাতন কৰে। আজি ৰাজনৈতিক পাখা খেলত বন্দী হৈ অসমৰ এটা চাম যুৱ প্ৰজন্মই এই যিটো ধাৰা তেওঁলোকে প্ৰচলন কৰিব বিচাৰিছে, এই ধাৰাটো কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। আজি কৰবাত দেখিছো কোনোবাই লুঙি পিন্ধা মানুহ দেখিলেই তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিছে, নিৰ্যাতন কৰিছে। এইটো জানো এটা জাতি গঢ়াত বা এটা সমাজ গঢ়াত বা এটা বৰ অসমৰ ভেটি গঢ়িবলৈ এইবোৰ জানো সমল? আজি যিসকলে শ্ৰম কৰে, খেতি পথাৰত যিসকলে শ্ৰম কৰে, সেইসকলে লুঙি পিন্ধি শ্ৰম কৰে। সেইসকলে সেই পেণ্ট চোলা পিন্ধি কৃষি কৰিব নোৱাৰে। তেওঁলোকে পেণ্ট চোলা শুট টাই পিন্ধি তেওঁলোকে খেতি পথাৰত শ্ৰম কৰিব নোৱাৰে। আৰু কৃষিজীৱী এচাম মানুহে লুঙি পিন্ধি শ্ৰম কৰি তেওঁলোকে লুঙি পিন্ধাটোক অভ্যাসত পৰিণত কৰিছে। সেইটোৱে সেই মানুহজনৰ চিনাকি সন্দেহজনক কৰি তুলিব নোৱাৰে নিশ্চয়। আজি সেইসকলে যদি লুঙি পিন্ধি তেওঁলোকৰ কৃষিভূমিত তেওঁলোকে কৃষি সমাপন নকৰে, তেন্তে শস্য শ্যামলা অসমখনৰ যিটো চিনাকি, সেই চিনাকিটো কৰবাত বিঘ্নিত হ'ব। এই কথাবোৰ জুকিয়াই চাব লাগিব আমি। কেৱল মাত্ৰ কাৰোবাৰ ৰাজনৈতিক প্ৰৰোচনাত পৰি আমি যদি এনেধৰণৰ কৰ্মকাণ্ডবোৰক প্ৰাধান্য দিওঁ, তেন্তে মই ভাবো কৰবাত নহয় কৰবাত জুবিন গাৰ্গৰ আত্মাই কষ্ট পাব। আজি গৰিমা শইকীয়া গাৰ্গক মই ধন্যবাদ জনাইছো, মই চেলুট জনাইছো। কাৰণ জুবিন গাৰ্গে বিচৰা যিখন অসম, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ সকলোৱে একতাৰ এটা বান্ধোন সৃষ্টি কৰি যিটো এটা অসম গঢ়াৰ সংকল্প জুবিন গাৰ্গে লৈছিল, সেই কথাটোকেই গৰিমা শইকীয়া গাৰ্গে সকলোকে আহ্বান জনাইছে। আৰু সেই কামটো যদি আমি কৰিব পাৰো, আমি নৱপ্ৰজন্মই যদি সেই ধাৰাটোক আগুৱাই নিব পাৰো, তেন্তে নিশ্চয়কৈ জুবিন গাৰ্গৰ আদৰ্শ অসমত প্ৰতিষ্ঠা হ'ব। আৰু তেতিয়া আমি কবলৈ গৰ্ববোধ কৰিম যে মই জুবিনৰ দেশৰ মানুহ। কিন্তু সৰু সৰু মানুহবোৰক নিৰ্যাতন কৰি, সৰু সৰু মানুহবোৰৰ ওপৰত জঁপিয়াই পৰি যিটো ধাৰা আমি চলাব বিচাৰো, সেই ধাৰাটো কৰবাত নহয় কৰবাত আমি পৰিহাৰ কৰিবই লাগিব। এই কথাবোৰ খুব সাধাৰণ কথা, কিন্তু আমি নিশ্চয়কৈ কথাবোৰ আলোচনা কৰিব লাগিব। এই কথাবোৰ আমি পৰ্যালোচনা কৰিবই লাগিব। কেৱল ৰাজনৈতিক দৃষ্টিকোণেৰে, কেৱল ধৰ্মীয় দৃষ্টিকোণেৰে যদি সমাজ গঢ়াৰ চিন্তা কৰা হয়, তেন্তে সেই সমাজৰ যিটো পৰিকাঠামো সেইটো কৰবাত নহয় কৰবাত দুৰ্বল হৈ পৰিব। গতিকে মই অসমৰ যুৱ প্ৰজন্মক আহ্বান জনাম যে জুবিন প্ৰেমত গদগদ হৈ থকাৰ সময়ত, জুবিনৰ মৃত্যুৰ যি ঘটনা, সেই ঘটনাত সকলো ম্ৰিয়মান হৈ থকাৰ সময়ত আমি অন্তত জুবিন গাৰ্গৰ আত্মাই যাতে শান্তি পায়, সেই ধৰণে অসমখনক আগুৱাই নিব লাগিব। যদি জুবিন গাৰ্গৰ আদৰ্শ বা জুবিন গাৰ্গৰ যিটো সত্তা, সেই সত্তাটোক যদি আমি দীৰ্ঘজীৱী কৰিবলৈ হয়, তেন্তে অসমৰ পৰা এই যিটো দুৰ্বল শ্ৰেণীৰ ওপৰত যিটো নিৰ্যাতনৰ ধাৰা, সেইটো আমি বন্ধ কৰিব লাগিব। মইতো ভাল পাওঁ যেতিয়া এইবোৰ ভিডিঅ' সন্মুখলৈ আহে য'ত দেখো যে জুবিন গাৰ্গে দুৰ্বল শ্ৰেণীক সহায় কৰাৰ সেই ভিডিঅ'বোৰ, জুবিন গাৰ্গে সাধাৰণ খাটি খোৱা মানুহবোৰক সহায় কৰাৰ সেই ভিডিঅ'বোৰ যেতিয়া সন্মুখলৈ আহে, তেতিয়া সঁচাকৈ গৰ্ববোধ কৰো যে মই জুবিনৰ দেশৰ মানুহ। আৰু এই ধাৰাটোক আগুৱাই নিয়াৰ দায়িত্ব অসমৰ যুৱ প্ৰজন্মৰ। এই ধাৰাটোক অসমৰ যুৱ প্ৰজন্মই আগুৱাই নিব লাগিব। সেই মানুহগৰাকী, যিগৰাকী মানুহে হয়তো ঘৰত তেওঁৰ পৰিয়াল আছে, সেই পৰিয়ালটোক পোহপাল দিয়াৰ নিমিত্তে তেওঁ জুবিন গাৰ্গৰ কেইখনমান ফটো কৰবাত প্ৰিণ্ট কৰি লৈ তেওঁ দুপইচা অৰ্জন কৰাৰ বাবে হয়তো ওলাই আহিছিল। আশা বহুত আছিল যে হয়তো মানুহে জুবিন গাৰ্গৰ আবেগত থকাৰ বাবে জুবিন গাৰ্গৰ ফটোখন কিনিব, তাৰ বিনিময়ত
সেই মানুহজনে 2 পইচা পাব আৰু সেই পইচাৰে তেওঁৰ পৰিয়াল পোহপাল দিব। তেওঁ বিল্ডিং বনাবলৈ বা তেওঁ কৰ্পৰেট হিচাপে নিজৰ চিনাকি দিবলৈ সেই ফটোসমূহ বিক্ৰী কৰিবলৈ তাত অহা নাছিল। 2 পইচা অৰ্জন কৰাৰ বাবে এজন সাধাৰণ দুখীয়া মানুহ হিচাপে পদপথত বহি কেইখনমান জুবিন গাৰ্গৰ ফটো তেওঁ বিক্ৰী কৰি আছিল। সেয়া তেওঁৰ অপৰাধ হ'ব নোৱাৰে। কিন্তু যিসকলে তেওঁক বাধা দিলে, যিসকলে তেওঁৰ সেই আশাটোক, তেওঁ যিটো আশা লৈ তাত বহিছিল, সেই আশাত চেঁচা পানী ঢালি যিসকলে তেওঁৰ ওপৰত এটা মানসিক নিৰ্যাতন চলালে, সেইসকলে অকণমান কথাবোৰ জুকিয়াই চাব লাগে। আজি হয়তো জুবিন গাৰ্গৰ যিটো শোক, সেই শোকত সকলো বিহ্বল হৈ থকাৰ সময়ত এই কথা বতৰাবোৰ কৰবাত নহয় কৰবাত স্তিমিত হৈ গৈছে। কিন্তু যেতিয়া সন্মুখলৈ আহিছে, তেতিয়া কথাটো কৰবাত নহয় কৰবাত আপোনালোকৰ দৃষ্টিগোচৰ কৰাটো উচিত বুলি ভাবি মই এই কথা বতৰাখিনি আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছো। কথাবোৰ জুকিয়াই চাব, নিশ্চয়কৈ যুক্তিসংগত কাৰণ যদি আপোনালোকে বিচাৰি পায়, তেন্তে জুবিন গাৰ্গৰ দেশৰ মানুহ বুলি গৌৰৱবোধ কৰিব পৰা যিটো ধাৰা, সেই ধাৰাটোক আমি প্ৰতিষ্ঠা কৰিব লাগিব।